নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ ৰিভিজন টেষ্ট 3 ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। দিয়া আছে যে ৰিভিজন টেষ্ট 3 কৈছে যে পুনৰীক্ষণ পৰীক্ষা 3। ইয়াৰ প্ৰথম দিয়া আছে যে চেঞ্জ দ্য ফ্লোয়িং এফাৰ্মেটিভ চেণ্টেন্স ইনটু ইণ্টাৰগেটিভ। কৈছে যে তলত দিয়া সঁহাৰিমূলক বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ সলনি কৰক। ইয়াৰে প্ৰথম আমাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 1 নম্বৰটো she went to be a journalist। কৈছে যে তাই সাংবাদিক হ'ব বিচাৰে। ইয়াৰ এনসাৰটো হ'ব যে does she wants to be a journalist। কৈছে যে তাই সাংবাদিক হ'ব বিচাৰে নেকি। তাৰপিছত প্ৰশ্নবোধক হ'ব। তাৰপিছত 2 নম্বৰটো দিয়া আছে যে he has agreed to come। কৈছে যে তেওঁ আহিবলৈ মান্তি হৈছে। ইয়াৰ এনসাৰটো হ'ব যে প্ৰশ্নবোধক বাক্যটো did he has agreed to come। কৈছে যে আহিবলৈ মান্তি হৈছে নেকি এনেকৈ হ'ব। তাৰপিছত 3 নম্বৰটো দিয়া আছে ইয়াৰ পিছত they always help us। কৈছে যে তেওঁলোকে আমাক সদায় সহায় কৰে। ইয়াৰ এনসাৰটো হ'ব যে does they always help us। কৈছে যে তেওঁলোকে আমাক সদায় সহায় কৰে নেকি এনেকৈ হ'ব। এইটো প্ৰশ্নবোধক হ'ব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে 4 নম্বৰটো they will help us। কৈছে যে তেওঁলোকে আমাক সহায় কৰিব। ইয়াৰ এনসাৰটো লিখিম যে do they will help us। কৈছে যে তেওঁলোকে আমাক সহায় কৰিবনে এনেকৈ হ'ব। তাৰপিছত 5 নম্বৰটো দিয়া আছে যে it rains a lot in June। কৈছে যে জুন মাহত বহুত বৰষুণ হয়। ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ প্ৰশ্নবোধক বাক্যটো does it rains a lot in June। কৈছে যে জুন মাহত বহুত বৰষুণ হয় নেকি এনেকৈ হ'ব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰটো they are eager a leave। কৈছে যে তেওঁলোক যাবলৈ আগ্ৰহী। ইয়াৰ এনসাৰটো হ'ব যে did they are eager to leave। কৈছে যে তেওঁলোক যাবলৈ আগ্ৰহী আছিল নেকি এনেকৈ হ'ব। তাৰপিছত 7 নম্বৰটো দিয়া আছে যে she loves babies। কৈছে যে তাই কেঁচুৱাক ভাল পায়। ইয়াৰ এনসাৰটো লিখিম যে does she loves babies। কৈছে যে তাই কেঁচুৱাক ভাল পায় নেকি এনেকৈ হ'ব। এইটো প্ৰশ্নবোধক হ'ব। তাৰপিছত 8 নম্বৰটো দিয়া আছে ইয়াৰ পিছৰটো 8 নম্বৰটো they feed a lot of cats। কৈছে যে ইহঁতে বহুত মেকুৰীক খুৱায়। ইয়াৰ এনসাৰটো হ'ব যে did they feed a lot of cats। কৈছে যে সিহঁতে বহুত মেকুৰীক খুৱাইছিল নেকি এনেকৈ প্ৰশ্নবোধক হ'ব এইটো। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 9 নম্বৰটো he runs a store in the city। কৈছে যে তেওঁ চহৰত এটা ষ্ট'ৰ চলায়। ইয়াৰ এনসাৰটো হ'ব যে does he runs a store in the city। কৈছে যে তেওঁ চহৰত ষ্ট'ৰ চলায় নেকি এনেকৈ হ'ব। তাৰপিছত 10 নম্বৰটো দিয়া আছে যে she made a mistake। কৈছে যে তাই ভুল কৰিলে। ইয়াৰ এনসাৰটো হ'ব যে did she made a mistake। কৈছে যে তাই ভুল কৰিলে নেকি এনেকৈ হ'ব। তাৰপিছত 11 নম্বৰটো দিয়া আছে যে ইয়াৰ পিছৰটো he knows your mother। কৈছে যে তেওঁ তোমাৰ মাকক চিনি পায়। ইয়াৰ এনসাৰটো হ'ব যে does he knows your mother। কৈছে যে তেওঁ তোমাৰ মাকক চিনি পায় নেকি এনেকৈ হ'ব। তাৰপিছত 12 নম্বৰটো কৈছে যে প্ৰশ্নটো 12 নম্বৰটো কৈছে যে she completed the task yesterday। কৈছে যে তাই কালি কামটো সম্পূৰ্ণ কৰিলে। ইয়াৰ এনসাৰটো লিখিব লাগিব যে does she completed the task yesterday। কৈছে যে কালি তাই কামটো সম্পূৰ্ণ কৰিলে নেকি এনেকৈ হ'ব। এইটো প্ৰশ্নবোধক হ'ব। তাৰপিছত প্ৰশ্নটো দি আছে যে 13 নম্বৰটো they have a red car। কৈছে যে তেওঁলোকৰ এখন ৰঙা গাড়ী আছে। ইয়াৰ এনসাৰটো হ'ব যে did they have a red car। কৈছে যে তেওঁলোকৰ ৰঙা গাড়ী আছিল নেকি এনেকৈ হ'ব। তাৰপিছতটো দি আছে 14 নম্বৰটো যে he gifted me a book। কৈছে যে তেওঁ মোক এখন কিতাপ উপহাৰ দিলে। ইয়াৰ এনসাৰটো হ'ব যে did he gifted me a book। কৈছে যে তেওঁ মোক কিতাপ এখন উপহাৰ দিছিল নেকি এনেকৈ হ'ব। তাৰপিছত 15 নম্বৰটো দিয়া আছে যে নিকিতা কেন প্লে টেবুল টেনিছ নাইচলি। কৈছে যে নিকিতাই ধুনীয়াকৈ টেবুল টেনিছ খেলিব পাৰে। ইয়াৰ এনসাৰটো লিখিম যে did নিকিতা কেন প্লে টেবুল টেনিছ নাইচলি। কৈছে যে নিকিতাই ভালকৈ টেবুল টেনিছ খেলিব পাৰিছিল নেকি এনেকৈ হ'ব।
তাৰপিছত আজিলৈ ইমানে আৰু ইয়াৰ পিছৰখিনি 2 নম্বৰ 3 নম্বৰখিনি আৰু নেক্সট ভিডিঅ' বনাই দিম ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব আৰু লগতে কমেণ্ট বক্সতো দিয়া থাকিব তাতে আপোনালোকে গৈ চাব পাৰিব আজিলৈ ইমানে ধন্যবাদ